গোৱালপাৰা জিলাৰ বিভিন্ন নৈ উপনৈসমূহ ইতিমধ্যে গৰাখহনীয়াই ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব সমষ্টিৰ মাটিয়া নন্দেশ্বৰ অঞ্চলত। আৰু এই দুধনৈ নদীৰ গৰাখহনীয়াই ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু বাৰিষা সমাগত আৰু এই বাৰিষা আৰম্ভণি হোৱাৰ লগে লগে আজি দুধনৈ নদীৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়া ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মোৰ সতীৰ্থ দেখুৱাই আছে যে প্ৰকাণ্ড গছ, নৈৰ পাৰত থকা প্ৰকাণ্ড গছ ইতিমধ্যে নৈখনে উভালি পেলাইছে। আৰু যাৰ ফলত এই অঞ্চলৰ যি কৃষিভূমি, সেই বিস্তৰ কৃষিভূমি আচলতে কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনিছে এই দুধনৈ নৈখনে। আৰু জলসম্পদ বিভাগ, অসম চৰকাৰৰ যি ব্যাগম জলসম্পদ বিভাগ, এই ব্যাগম জলসম্পদ বিভাগে কিন্তু এই যি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এইখিনিতে মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ, এই নৈখনৰ কাষতে গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত যি নন্দেশ্বৰ দেৱালয়, এই নন্দেশ্বৰ দেৱালয়লৈ ভাবুকি কঢ়িয়াই আনিছে এই দুধনৈ নৈখনে। আৰু খহনীয়া যিহেতু বৃদ্ধি হৈছে, এই নৈখনৰ খহনীয়া যিহেতু বৃদ্ধি হৈ আহিছে, আৰু এই খহনীয়া বৃদ্ধি হোৱাৰ লগে লগে যি নন্দেশ্বৰ দেৱালয়, শিৱ মন্দিৰ, এই শিৱ মন্দিৰটোলৈও এক ভাবুকি কঢ়িয়াই আনিছে এই নৈখনে। কিন্তু জলসম্পদ বিভাগে এই কৃষিভূমিসমূহ ৰক্ষা কৰাৰ লগতে যি ঐতিহ্যমণ্ডিত যি নন্দেশ্বৰ দেৱালয়খনো ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে যি চৰকাৰৰ যি বিভাগসমূহ আছে, চৰকাৰ আছে, সেই চৰকাৰেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ কাষত আছে স্থানীয় ব্যক্তিসকল আছে, সচেতন ব্যক্তিসকল আছে, তেওঁলোকৰ ফালৰ পৰা মই জানিব বিচাৰিছোঁ কি ক'ব, যিহেতু দুধনৈ নদীৰ যি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো জলসম্পদ বিভাগে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? হয়, অত্যন্ত দুখৰ বিষয়। এতিয়া চাওক, যি নৈ পৰীয়া ঠাই, এই অঞ্চলটো আচলতে কৃষিভিত্তিক অঞ্চল, কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু ইয়াৰ নৈৰ কাষৰ যিখিনি মাটি আছে, অত্যন্ত ফচল ভাল হয়। প্ৰতি বছৰে ইয়াৰ পৰা ভাল ফচল এটা লাভ কৰে খেতিয়কসকলে। কিন্তু তেওঁলোকৰ খেতি কৰা মাটিডৰাই যেতিয়া নোহোৱা হ'ব, তেওঁলোকে ক'ৰ পৰা ধান পাব? তেওঁলোকে চলিব কেনেকৈ? তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত এটা সমস্যা সৃষ্টি হৈ গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এক বৈজ্ঞানিক দৃষ্টিভংগীৰে এই সমস্যাবিলাকৰ এটা স্থায়ী সমাধান কৰে। আৰু অতিকে দুখৰ বিষয়, এতিয়া চাওক, এই বৃহত্তৰ অঞ্চলৰ আমাৰ উপাসনা স্থল নন্দেশ্বৰ দেৱালয়, সেই দেৱালয়খনৰ প্ৰতিও এটা ভাবুকিৰ সৃষ্টি আহিছে। প্ৰতি বছৰে নন্দেশ্বৰ দেৱালয়ৰ মাটি খহাই আছে। গতিকে এইবিলাক সমস্যা তেওঁলোকে যাতে অতি সোনকালে সমাধান কৰি দিয়ে, এই আমাৰ তেওঁলোকৰ ওচৰত, চৰকাৰৰ ওচৰত দাবী। নতুন যিহেতু চৰকাৰ আহিছে, হয়, নতুন বিভাগৰ মন্ত্ৰী ইতিমধ্যে লাভ কৰিছে, গতিকে কি আহ্বান জনাব? নাই, এতিয়া চাওক, নতুন চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমি দেখি আছোঁ তেওঁ যথেষ্ট সংখ্যক ভাল কাম কৰি আছে। আৰু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ, তেওঁকো অনুৰোধ জনাইছোঁ, বিভাগীয় মন্ত্ৰীকো অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এই সমস্যাবিলাক আমাক সমাধান কৰি দি দিয়ে। হয়, নিশ্চয়কৈ এনেদৰে আচলতে যি দুধনৈ নদীৰ খহনীয়া, এই দুধনৈ নদীৰ খহনীয়া ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আৰু বৃহৎ কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনিছে এই নৈখনে। কিন্তু জলসম্পদ বিভাগে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে অতি শীঘ্ৰেই জলসম্পদ বিভাগক আহ্বান জনাইছে, চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে, যে অতি শীঘ্ৰে এই যি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰে উপযুক্তভাৱে বিজ্ঞানসন্মতভাৱে কৰাৰ ব্যৱস্থা কৰক। লগতে যিহেতু নন্দেশ্বৰ দেৱালয়, সেই নন্দেশ্বৰ দেৱালয়লৈ এই নৈখনে আচলতে ভাবুকি কঢ়িয়াই আনিছে। গতিকে এই ক্ষেত্ৰতো চৰকাৰ তথা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আন এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু বৃহৎ কৃষিভূমি ইতিমধ্যে নৈখনে খহাই আনিছে, কি ক'ব? ইতিমধ্যে বহুত কেইজন খেতিয়কে আজি তেওঁলোকৰ চকুৰ পানী কি হৈ গৈছে, যিহেতু তেওঁলোকৰ আমাৰ ইয়াতে মানুহখিনি যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, জীৱিকা হৈছে খেতি। আৰু এই খেতি প্ৰধান অঞ্চলটোৰ অলপ মাটি, তেওঁলোকৰ অলপ মাটিৰ দ্বাৰাই খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। আৰু বিশেষকৈ যিহেতু আমাৰ ইয়াতে শালি ধানৰ খেতিটো হয়, তেওঁলোকে শালি ধানৰ খেতি কৰি বছৰটো কিবা কৰি চলে। যিহেতু কোনো ধৰণৰ জীৱিকাৰ উৎস নাই, খেতিৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা হৈছে। কিন্তু
বছৰ বছৰ ধৰি যিটো গৰাখহনীয়াৰ উৎপাত বাঢ়ি গৈছে, যিটো বৃদ্ধি হৈ আছে, যিটো পৰিসৰ হৈ আছে, তেওঁলোকৰ মাটি ইতিমধ্যে কিছুমানৰ 2-3 বিঘাকৈ মাটি নোহোৱা হৈ গৈছে। যাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষ, গোৱালপাৰা জিলা প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষৰ আমাৰ এই যি প্ৰতিৰোধ, গৰাখহনীয়া, দুধনৈ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে আৰু বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ যাতে খেতিয়কসকলে জীয়াই থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু তাৰ উপৰি দুখৰ বিষয়, এই নদীটোৰ কাষতে আছে আমাৰ এই অঞ্চলৰ মাটিয়া অঞ্চলৰ ঐতিহ্য বহনকাৰী শিৱ মন্দিৰ, যিটো আমাৰ ইতিহাসে ঢুকি নাপায়। ইতিহাসে ঢুকি নোপোৱা এটা অনুষ্ঠান নিশেষ হোৱাটো আমি কেতিয়া নিবিচাৰোঁ। তেওঁলোকে যাতে এই অনুষ্ঠানটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ এই অঞ্চলটো গৰাখহনীয়া ৰোধ কৰি আমাৰ মানুহক এক শান্তিৰ, তেওঁলোক আজি আমাৰ যিখন চৰকাৰ আছে তেওঁলোকৰ প্ৰতি আমাৰ এই অঞ্চলৰ মানুহৰ সম্পূৰ্ণ আস্থা বিশ্বাস আছে। তেওঁলোকে আমাৰ এই সমস্যাটো দূৰ কৰিব পাৰিব বুলি আমাৰ আশা আছে। জনপ্ৰতিনিধিসকল আহে না? আচলতে জনপ্ৰতিনিধি, আমাৰ ইয়াৰে জনপ্ৰতিনিধিসকলে জনপ্ৰতিনিধিহে, নামত জনপ্ৰতিনিধি, কিন্তু জনপ্ৰতিনিধিৰ কোনো ধৰণৰ গুৰুত্ব নাই। এই অঞ্চলসমূহ আজি তেওঁলোকে যোৱা ইলেকশ্যনৰ সময়ত যোৱা বিধায়কজনে এইবাৰো বিধায়ক হৈছে, যোৱা 5 বছৰ তেওঁ কি কৰিলে সেইটো তেওঁৱে জানে। আৰু আমাৰ এই অঞ্চল যিহেতু কৃষিভূমি অঞ্চল, মানুহে বসবাস কৰি আছে, তেওঁ সেই হিচাপে তেওঁৰ কোনো গুৰুত্ব নাই, আমাক মানুহ হিচাপে গুৰুত্ব নিদিয়ে। তাৰ কাৰণে আজি এই ঐতিহ্য বহনকাৰী মন্দিৰটোত তেওঁ হয়তো যোৱা 5 বছৰত কোনো ধৰণৰ চৰকাৰী অনুদান দি পোৱা নাই। এইবাৰো যে দিব এটা সন্দেহৰ আৱৰ্তত আছে। যাতে আমি বৰ্তমানৰ চৰকাৰখনক অনুৰোধ জনাইছোঁ, অভিভাৱক মন্ত্ৰীজনক অনুৰোধ জনাইছোঁ, তেওঁ যাতে এক ইনিচিয়েটিভ লৈ এই অঞ্চলবাসী ৰাইজৰ সকাহ প্ৰদান কৰে আৰু আস্থা অটুট ৰাখে। হয়, নিশ্চয়কৈ। আচলতে দুধনৈ নদীৰ যি গৰাখহনীয়া আৰু এই গৰাখহনীয়া ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৃহৎ কৃষিভূমি ইতিমধ্যে কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনিছে এই নৈখনে। লগতে নৈখনৰ কাষতে থকা যি ঐতিহ্যমণ্ডিত গোৱালপাৰা জিলাৰ যি ঐতিহ্যমণ্ডিত যি নন্দেশ্বৰ দেৱালয় শক্তিপীঠ স্থান, সেই শক্তিপীঠ স্থানলৈও ইতিমধ্যে ভাবুকি কঢ়িয়াই আনিছে এই নৈখনে। গতিকে জলসম্পদ বিভাগ লগতে অসম চৰকাৰ যিহেতু নতুনকৈ চৰকাৰ গঠন হৈছে আৰু এই চৰকাৰখনে বা চৰকাৰৰ যি জলসম্পদ বিভাগ, এই জলসম্পদ বিভাগে উচিত পদক্ষেপ গ্ৰহণ কৰক। বিজ্ঞানসন্মতভাৱে এই নৈখনৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক। আৰু বৃহৎ এই অঞ্চলত যিহেতু কৃষিজীৱী লোক, সেই কৃষিজীৱী লোকসকলক উপকৃত কৰাৰ কাৰণে তেওঁলোকৰ যাতে মানে কৃষিভূমিসমূহ নৈত যা নাযায়, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰক, তাকে আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে।